নমস্কাৰ। আজি মাজুলী পাৰৰ ঘাইপথৰ কাম কেনেদৰে চলিছে সেয়া দেখুৱাবলৈ যত্ন কৰিছোঁ। মাজুলী লখিমপুৰ সংযোগী যিটো ঘাইপথ, এই ঘাইপথটোত মাজুলীত আচলতে মাজুলীৰ বালিচাপৰিৰ পৰা লোহিত নদীত নিৰ্মাণ হৈ থকা পকী দলংখনৰ ওচৰলৈকে এই ঘাইপথটোত কেনেদৰে কাম চলিছে সেয়া দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। এয়া SP Singla Construction Private Limitedৰ কোম্পানীৰ গাড়ীয়ে এই ঘাইপথটোত পানী দি আছে। ঘাইপথটো কোমলাবৰ বাবে এই পানী দিয়া গাড়ীয়ে পানী দি আছে। ইয়াৰ পাছতে যিখন ৰুলাৰ গাড়ী, এই ৰুলাৰ গাড়ীখনে এই ৰাস্তাটো চেপি চেপি টান কৰিব। তাৰ পাছত মাটি পেলোৱা ডাম্পাৰ গাড়ীবিলাকে পুনৰ এই ৰাস্তাটোত ঘাইপথটোত মাটি পেলাব। তাৰ পাছত যিখন মটৰ গ্ৰেডাৰ, যিখন লেভেলিং মেচিন, যিখন গাড়ীয়ে এই ঘাইপথটোৰ মাটিবিলাক ডাম্পাৰবিলাকে পেলোৱা মাটিবিলাকৰ দমবিলাক সমান কৰি পেলাব। এয়া ডাম্পাৰ, এয়া মাটি পেলাবলৈ এয়া আহি আছে। এইখন ডাম্পাৰে বৰ্তমান এই ঘাইপথত এয়া মাটি পেলাইছে। এই ঘাইপথটোত ডাম্পাৰ মাটি পেলোৱা ডাম্পাৰবিলাকে মাটি পেলাই আছে। মাজুলীৰ যিটো চেনিমৰা অঞ্চল, সেই চেনিমৰা অঞ্চলৰ পৰা এই মাটি অনা ডাম্পাৰবিলাকে মাটি আনিছে আৰু সেই মাটিবিলাক আনি লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ পৰা দক্ষিণ ফাললৈ মাজুলীৰ বালিচাপৰিলৈ এই যিটো ঘাইপথ নিৰ্মাণ কৰিছে চৰকাৰে, যিটো ঘাইপথ নিৰ্মাণ কৰিছে SP Singla Construction Private Limitedে যিটো ঘাইপথ নিৰ্মাণ কৰি আছে, এই ঘাইপথত মাটি পেলাই আছে। অকল এয়া দিনতে পেলাইছে বুলি নহয়, ৰাতিও এই ডাম্পাৰবিলাকে মাটি পেলাই থাকে। দিনতকৈ ৰাতিহে কাম হয়তো বেছিকে কৰে, ৰাতি কাম কৰিবলৈ সুবিধা হয়। আৰু এই ডাম্পাৰবিলাকে যেতিয়া মাটি পেলাই ইয়াৰ এটা অস্বাভাৱিক চাউণ্ড হয়, অস্বস্তিকৰ চাউণ্ড হয়। এই চাউণ্ডবিলাকত ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে টোপনিৰ পৰা সাৰ পাই যায়। অৱশ্যে আজিকালি এই যিটো ডাম্পাৰৰ অস্বস্তিকৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ লগত মানুহ খাপ খাই পৰিছে। এই ঘাইপথৰ কাম খুব ক্ষিপ্ৰ গতিত চলিছে, ধুমুহা গতিৰে ইয়াৰ কাম চলিছে। এনেদৰে যদি এই কামবিলাক হৈ থাকে, খুব সোনকালে এই ঘাইপথৰ কামবিলাক সম্পূৰ্ণ হৈ উঠিব। এই পথটোত অৱশ্যে এই 2 মাহতহে এই কামখিনি হৈছে। এই 2 মাহৰ ভিতৰতে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP Singla Construction Private Limitedে এই ঘাইপথৰ কাম ইমানখিনি কৰিবলৈ সক্ষম হৈ উঠিছে। দিনে ৰাতিয়ে এই কামবিলাক কৰিছে আৰু এই ৰাস্তাটো যথেষ্ট বহল। এইটো পথ 4 লেনযুক্ত পথ হ'ব। খুব তীব্ৰ গতিৰে SP Singla Construction Private Limitedে এই মাজুলী পাৰৰ এই ঘাইপথৰ কামবিলাক আগবঢ়াই লৈ গৈছে, ত্বৰান্বিত কৰি লৈ গৈছে। মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে অসমমালা আঁচনিৰ জৰিয়তে এই ঘাইপথটো নিৰ্মাণ কৰিছে SP Singla Construction Private Limitedে। আৰু এই ঘাইপথটোত 2খন নদী আছে। প্ৰথমখন নদী হৈছে লোহিত নদী। এই লোহিত নদীখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি আছে ইতিমধ্যে এই দলং নিৰ্মাণকাৰী সংস্থাটোৱে। আৰু সেই দলংখনৰ কাম প্ৰায়বিলাক আগবাঢ়ি গৈছে, প্ৰায় 70% মান কাম আগবাঢ়ি গৈছে। গোটেই দলংখনৰ ওপৰত ইতিমধ্যে স্লেব ঢালাই কামো হৈ গৈছে। কেইটামান খুঁটাৰ স্লেব ঢালাই কামৰ বাহিৰে গোটেই দলংখনতে স্লেব ঢালাই কাম হৈ গৈছে। আৰু এই দলংখনৰ সমান্তৰালভাৱে সোৱণশিৰি নদীখনৰ ওপৰতো আন এখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰি থকা হৈছে। আৰু সেই দলংখনৰ কামবিলাকো খুব ক্ষিপ্ৰ গতিৰে SP Singla Construction Private Limitedে কামবিলাক আগবঢ়াই লৈ গৈছে। এতিয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ছাৰ্ভিচ ৰোডটো। ইয়াত মালাপিন্ধা মলুৱাল যিটো PW পথ, এই মালাপিন্ধা মলুৱাল PW পথটো, সেইটো আপোনালোকে ভিডিঅ'ত দেখিছে। সেইটো
এইটো হৈছে মালাপিন্ধা মলুৱাল PW পথ আৰু এই পথৰ পৰা এই ঘাই পথলৈ আহিবৰ বাবে এইটো সাৰ্ভিস ৰোড কোম্পানীয়ে ইতিমধ্যে বনাই আছে খুব তীব্ৰ গতিত কামবিলাক কৰিছে সেই মালাপিন্ধা মলুৱাল পথৰ পৰা এই সাৰ্ভিস ৰোডৰে এই ঘাই পথলৈ গাড়ীবিলাক আহিব আৰু এই ঘাই পথৰ পৰা এই সাৰ্ভিস ৰোডৰ জৰিয়তে সেই মালাপিন্ধা মলুৱাল PW পথলৈ গাড়ীবিলাক ভৱিষ্যতে চলাচল কৰিব এয়া কামবিলাক খুব কৰি আছে এইখন ৰোলাৰ গাড়ীৰে সেই সাৰ্ভিস ৰোডৰ কামবিলাক খুব চেপি টান কৰা হৈছে খুব তীব্ৰ গতিত ইয়াৰ কামবিলাক কৰা হৈছে আৰু এইখন হৈছে মটৰ গেডাৰ গাড়ী এই গাড়ীখনে ৰাস্তাটোৰ মাটিবিলাক সমান কৰি লৈ যায় এই ৰাস্তাটো হৈছে মালাপিন্ধা মলুৱাল যেটো PW পথ এইটো আৰু যেটো মাজুলী লখিমপুৰ সংযোগী দলঙৰ যেটো ঘাইপথ গৈছে এয়া এই তলেদি এই গাড়ী যোৱা চিনেদি আসলতে এয়া গৈছে এই পোনে আসলতে এই পোনে গৈছে এইটো DJ মেচিন আৰু এইটো হল কালভাৰ্টটো আৰু এই কালভাৰ্টটো আসলতে এয়া এইফালে এখন ওয়াল হ'ব এই ওয়ালখন গঠনৰ কাৰণে এয়া ৰড বান্ধিছে ৰড বান্ধি এখিনি কাম কৰিব এয়া বৰ্তমান ওয়েল্ডিং কৰি আছে এখন ওয়াল হ'ব আৰু ৰাস্তাটোৰ এই কালভাৰ্টটো এইপাৰে এখন ওয়াল আৰু হিপাৰো তেনেকৈ এখন ওয়াল হ'ব এই হিপাৰো এখন ওয়াল হ'ব হিপাৰো ওয়াল হ'ব এখন জুম কৰি দেখুৱা হৈছে সিফালো এখন ওয়াল হ'ব এইফালো এখন ওয়াল হ'ব এই কালভাৰ্টটোত এনেকে এই কালভাৰ্টটোত সিফালে হেতু উত্তৰ সাইড এইফালে দক্ষিণ সাইডত এখন ওয়াল আৰু উত্তৰ সাইডত সিফালে সেই কালভাৰ্টটোত সিফালে এখন ওয়াল হ'ব আৰু ঠিক তেনেদৰে কালভাৰ্টটোৰ পশ্চিম সাইডতো ঠিক এনেদৰে দুখন ওয়াল গঠন কৰিব দুখন ওয়াল গঠনৰ কাৰণে দুইফালে দুখন ওয়াল গঠন কৰিব ওয়াল গঠনৰ কাৰণে এইখিনি কাম এনেদৰে কৰি আছে ওয়েল্ডিং কৰি থকা হৈছে আৰু সিফালে SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এক খুব তীব্ৰ গতিৰে কামবিলাক কৰিছে মই সিফালৰ পৰা গৈ সেইটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এইটো কালভাৰ্টৰ এইটো ফাৰ্ষ্ট কালভাৰ্ট এইফালে এইখন ওয়াল এয়া নিৰ্মাণ কৰি আছে এইটো আৰু মই এই সিফালৰ পৰা আসলতে দেখুৱাম গৈ সিফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখিনি এই ওয়ালটো আসলতে এই কালভাৰ্টটোৰ দুয়োকাষে এই দুখন ওয়াল নিৰ্মাণ কৰিব এইটো কালভাৰ্টটো এইখিনি আসলতে ৰড এই DJ মেচিন এইটো আসলতে কালভাৰ্টটো এই কালভাৰ্টটোৰ এইটো কালভাৰ্টটো এই কালভাৰ্টটো আসলতে সেইফালে এখন সেই তেনেকুৱা ওয়াল গঠন কৰিব আৰু এইফালেও এখন গঠন কৰিব এই বৰ্তমান চলি আছে এই কাম মই ওয়ালখনৰ মাজেদিয়ে গৈছোঁ এখন ওয়ালখনৰ মাজেদি গৈছোঁ এইটো কালভাৰ্ট ইয়াৰ নিচিনাকৈ কেইটামান কালভাৰ্ট এই ৰাস্তাটোত গঠন কৰা হৈছে মানে দুই সাইডত ইফালেও হ'ব আপোনাৰ সেইটো সাইডতো হ'ব হয় দুই সাইডত এইটো মানে ওয়ালৰ এই কালভাৰৰ প্ৰটেকশ্যনৰ কাৰণে দি আছে কালভাৰৰ প্ৰটেকশ্যনৰ কাৰণে বাইছত কিবা সময়ত ধৰক পানী চানী আহিলে মানে মাটিটো যাতে খহি নাযায় হয় সেইটো কাৰণে মানে দি আছে এইটো মানে পুৰা মাটি দি ফিল আপ হৈ যাব পুৰা ওপৰলৈকে হয় আৰু এইফালে এইটো গঠন কৰিছে এইফালে নহয়নে এইফালে কাটিং লগাই আছে এতিয়া ষ্টাৰ্ট কৰিছে কাম কাটিং লগোৱাৰ পিছত এইটো ডালাই হ'ব আকৌ নেক্সট আকৌ এইটো কৰাৰ পিছত আকৌ খুলি ওপৰত যাব এনেকৈ কৰি ওপৰলৈকে যাব ওপৰলৈকে ঠিক তেনেদৰে এইফালে এইটো তলৰ ডালাইটো হোৱাৰ পিছত তেনেকৈ ৱালটো ওপৰলৈকে যাব আকৌ হয় এইটোত যেনেকৈ কৰি আছে সেইটো তেনেকৈ কৰিব তাৰপিছত এই কালভাৰটো সিফালেও এনেদৰেতো দুটা ৱাল হ'ব
এনেকৈ দুই চাইডত দুটা ৱাল হ'ব। হয় হয় হয়, বাৰু ধন্যবাদ থাকিল আপোনালৈ এইখিনি কথা জনোৱাৰ বাবে। এয়া এনেদৰে গঠন কৰি আছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। এইসকল কৰ্মীয়ে দিনে ৰাতিয়ে আচলতে কষ্ট কৰি আছে। খুব কম দিনৰ ভিতৰত এইখিনি কাম কৰিবলৈ সক্ষম হৈছে। খুব ক্ষিপ্ৰতাৰে ধুমুহা গতিৰে আচলতে কামবিলাক কৰি থকা দেখা গৈছে। এনেদৰে কাম যদি কৰি থাকে তেনেহ'লে সোনকালে মাজুলী লখিমপুৰ সংযোগী যিটো ঘাইপথ, এই ঘাইপথৰ কামো সম্পূৰ্ণ হৈ উঠিব খুব সোনকালে। এইটো প্ৰথম কালভাৰ্ট। এই কালভাৰ্টটোত এয়া SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এনেদৰে এয়া কাম কৰি আছে। খুব ক্ষিপ্ৰ গতিৰে কামবিলাক কৰিছে। দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে খুব ক্ষিপ্ৰ গতিৰে এয়া কাম কৰিছে। এইটো অসমমালা আঁচনিৰ জৰিয়তে মাজুলী জিলাৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে ভাৰত চৰকাৰ তথা অসম চৰকাৰে এটা ঘাইপথ নিৰ্মাণৰ ব্যৱস্থা কৰিছে। এই ঘাইপথটোত দুখন নদী আছে, লোহিত নদী আৰু সোৱণশিৰি নদী। দুয়োখন নদীত দুখন পকী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোহিত নদীখনৰ ওপৰত ইতিমধ্যে পকী দলং নিৰ্মাণ কৰি আছে। এই দলংখনৰ কাম প্ৰায় 70% হৈয়ে গৈছে। ওপৰৰ স্লেব ঢালাই কামখিনি প্ৰায় কৰিলেই, কেইটামান খুঁটাৰ বাহিৰে বাকী গোটেই খুঁটাত স্লেব ঢালাই, ওপৰৰ স্লেব ঢালাই কামখিনি কৰিলে। ঠিক সমান্তৰালভাৱে সোৱণশিৰি নদীখনৰ ওপৰতো দলং নিৰ্মাণৰ কাম খুব ক্ষিপ্ৰতাৰে চলি আছে। সেই নদীখনৰ ওপৰত যিখন পকী দলং নিৰ্মাণ হ'ব, সেই দলংখন হ'ল হ'ব। সেইকাৰণে সেই দলংখনৰ হয়তো কামৰ গতি চাই সেই দলংখনৰ কাম হয়তো অকণমান পিছুৱাই যাব পাৰে। কিন্তু লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন এই 2025 চনতেই মুকলি হোৱাৰ সম্ভাৱনা। আৰু এই ঘাইপথৰ কামবিলাকো খুব তীব্ৰ গতিৰে ক্ষিপ্ৰ গতিৰে চলি আছে। এই কামবিলাকো খুব দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে খুব ক্ষিপ্ৰতাৰে আচলতে চলাই আছে। SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এয়া কাম কৰি আছে, সিফালেও কৰিছে। আৰু এই কালভাৰ্টটোৰ সিপাৰে এনেদৰে ইয়াত যেনেদৰে আচলতে এই ৱাল গঠন কৰিব, ঠিক তেনেদৰে এই কালভাৰ্টটোৰ সিপাৰেও আচলতে এনেদৰে গঠন কৰিব।